এইজন বিধায়কে নির্বাচনত জয়লাভ কৰিবই পৰা নাই। ইয়াৰ আগতেই চমৰীয়া সমষ্টিৰ সাধাৰণ ৰাইজক হাৰাশাস্তি কৰা আৰম্ভ কৰিছে। আমি এজন লোকেল ব্যক্তিক, আমাৰ স্থানীয় ব্যক্তিক আমি বিধায়ক হিচাপে বিচাৰিছো। এ আমাৰ কাৰণে কেতিয়াও অপৰাধ হ'ব নোৱাৰে। বিধায়ক ৰেকিবউদ্দিন আহমেদক অপেন চ্যালেঞ্জ কৰিছো, যদি আপোনাৰ দম থাকে তেতিয়াহ'লে মোক গ্ৰেপ্তাৰ কৰি দেখুৱাওক। চমৰীয়া সমষ্টিখনত কেতিয়াও গুণ্ডাৰাজ চলাবলৈ দিয়া নহ'ব, এয়া আমাৰ স্পষ্ট কথা। আজি এজন সাধাৰণ যুৱক আপোনাৰ বিৰুদ্ধে সমালোচনা কৰিছিলে আৰু যাৰ কাৰণে সেইজন যুৱকক আটক কৰি লকআপত ৰাখি আজি আমি সংবাদ মাধ্যমত জানিব পাৰিলোঁ সেইজন যুৱকক জেল হাজত প্ৰেৰণ কৰিছে। ইয়াক খুবেই দুৰ্ভাগ্যজনক বিষয় চমৰীয়া সমষ্টিৰ প্ৰতিজন ভোটাৰৰ কাৰণে, প্ৰতিজন সজাগ সচেতন ব্যক্তিৰ কাৰণে। যদি হঠাৎ কিবা কৰি এইজন ব্যক্তিক আমি বিধায়ক বনাওঁ, এইজন ব্যক্তিৰ হাতত যদি আমি চমৰীয়া সমষ্টিখন উঠাই দিওঁ, তেতিয়াহ'লে কিন্তু আপোনালোক চমৰীয়া সমষ্টিবাসী ৰাইজ আপোনালোকে স্পষ্টভাৱে শুনি ৰাখক, আপোনালোকে মনত ৰাখিব, এইজন ব্যক্তি কিন্তু মুকলিভাৱে আমাৰ সাধাৰণ যুৱকসকলক আহি ভয় বাবুকি দেখুৱাব, প্ৰয়োজনত জেল হাজত প্ৰেৰণ কৰিব। যোৱা কিছুদিন আগত ৰেকিবউদ্দিনে নিজেই কৈছিলে যে মই বাঘৰ বাচ্চা। চমৰীয়া সমষ্টিখনক মানে জংঘল বনাবলৈ বিচাৰি আছে। তেওঁ নিজকে বাঘৰ বাচ্চা বুলি কৈ পিনে তেওঁ কি বুজাব বিচাৰিছে? প্ৰতিজন ভোটাৰ জীৱ জন্তুৰ লগত তুলনা কৰিব বিচাৰিছে নেকি? গতিকে এই গুৰুত্বপূৰ্ণ বিষয়সমূহ আপোনালোক বিচাৰ বিবেচনা কৰিব। জনপ্ৰতিনিধিৰ আমি সমালোচনা কৰিবই পাৰিম, সমালোচনা কৰিলেই যে আমাক গ্ৰেপ্তাৰ কৰিব, আমাক ভয় বাবুকি দেখুৱাব, আমাক ধমকি দিব, এয়া কোনো পৰ্যায় আমি মানি ল'ব পৰা নাই। গতিকে সজাগ সচেতন ভাই বন্ধুসকল, আপোনালোক ইয়াৰ পূৰ্বেও জানে যে এইজন বিধায়কে সংবাদ মাধ্যমৰ আগত আহি দমফালি মাৰি মন্তব্য কৰে। মানে তেওঁৰ বডি লেংগুৱেজবিলাক আপোনালোকে এবাৰ মন দিব, তেওঁৰ বডি লেংগুৱেজবিলাক আপোনালোকে এবাৰ চাব। মানে উগ্ৰ ভাৱমূৰ্তি লৈ সকলো সময়ত সংবাদ মাধ্যমত আহি দমফালি মাৰি মন্তব্যবিলাক কৰি থাকে। মানে সুস্থভাৱে সুস্থ মস্তিষ্কত মানে কথাবিলাক যেন ক'বই নোৱাৰে। তোৱাল ৰাখি পিনে মানে কথা কওঁতেই ঘাম ওলাই যায়। সেইজন ব্যক্তি কিমান উগ্ৰ হ'ব পাৰে আমি আৰু বুজিবলৈ জানিবলৈ বাকী নাই। গতিকে চমৰীয়া সমষ্টিবাসী ৰাইজ, আমি সুবিধা পাইছোঁ, 50 বছৰ পিছত আমি সুবিধা পাইছোঁ যে আমাৰ চমৰীয়া সমষ্টিৰ এজন সুসন্তানক আমি বাছনি কৰিব পাৰিম। এই সুবিধা আপোনালোক সকলোৱে গ্ৰহণ কৰাৰ চেষ্টা কৰিব বুলি আশা ৰাখিছোঁ। যিসকল সন্মানীয় ব্যক্তিয়ে আমাৰ চমৰীয়া সমষ্টিৰ পৰা ৰেকিবউদ্দিনক বিচাৰি আছে বিধায়ক হিচাপে, সেইসকল সজাগ সচেতন ব্যক্তিক ক'ব বিচাৰিছোঁ, আপোনালোক হয়তো ভাবি আছে যে ৰেকিবউদ্দিন যদি হঠাৎ কিবাকৈ বিধায়ক হৈ যায়, কাৰণ ৰেকিবউদ্দিনৰ টকা পইচা আছে, গাঁৱত শৰীৰত শক্তি আছে, তেওঁ মানে দমফালি মাৰি মন্তব্য কৰে, গুণ্ডাৰাজ চলাব বিচাৰে, আপোনালোকে যি ক'ব আপোনালোকৰ সেই কথামতেই নেকি ৰেকিবউদ্দিন উঠা বহা কৰিব। এয়া আপোনালোকৰ সম্পূৰ্ণ ভুল ধাৰণা। কাৰণ যোৱা 3 বাৰৰ বিধায়ক আছিলে ৰেকিবউদ্দিন। সেই সময়ত ৰেকিবউদ্দিনৰ হৈয়ে বায়ে থকা যিসকল নেতাকৰ্মী আছে, একথাত ক'বলৈ গ'লে দালাল আছে, সেই দালালসকলক এৰি কিন্তু আপোনালোকক কেতিয়াও ৰেকিবউদ্দিনে একচেপ্ট নকৰে। কাৰণ আপোনালোকে নতুনকৈ ৰেকিবউদ্দিনৰ লগত পৰিচিত হৈছে। ৰেকিবউদ্দিনৰ যিসকল পুৰণা কৰ্মী, সেইসকলক এৰি সেইসকলৰ কথা নুশুনি আপোনালোকৰ কথা কেতিয়াও সমৰ্থন নকৰিব, আপোনালোকৰ কথা কেতিয়াও গুৰুত্ব প্ৰদান নকৰিব। গতিকে ৰেকিবউদ্দিনক সমৰ্থন কৰাৰ আগত এই বিষয়বিলাক আপোনালোকে এবাৰ হ'লেও চিন্তা চৰ্চা কৰিব, এবাৰ হ'লেও বিচাৰ বিবেচনা কৰিব। বহু কথাই ক'লোঁ, কিবা ভুল ত্ৰুটি হ'লে আপোনালোক সকলোৱে ক্ষমা কৰি দিব বুলি আশা ৰাখিছোঁ। সকলোৱে ভালেই থাকক, লগ পাম পৰৱৰ্তী ভিডিঅ'ত। জয় আই অসম।